জানাইছোঁ অন্য এটি ভিডিঅ'লৈ যিহেতু মই যোৱাকালি ভিডিঅ' এটা বনাইছিলোঁ আত্মনিৰ্ভৰশীল অসম আৰু যিহেতু এতিয়া সকলোৱে গম পাইছে যিসকলে ছেকেণ্ড ফেজ ইণ্টাৰভিউ দি আহিছে তেখেতসকলৰ চিলেকশ্যন প্ৰচেছ অলৰেডি হৈ গৈছে বুলি গম পাইছোঁ আৰু আপোনালোকে কমেণ্ট ইমান বেয়াকৈ কমেণ্ট কৰি আছে যিখিনি মই আপোনালোকক ক'ব লগা আছে কৈছোঁ আৰু যিসকলে নিজৰ দোকান বা ব্যৱসায় প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে তেখেতসকলৰ কাৰণে খবৰটো ভাল যিহেতু তেওঁলোকৰ এণ্টাৰপ্ৰেনিয়াৰ নিজৰ দোকান আছে বা নিজে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেখেতসকলৰ চান্সটো বহুত বেছি আছে আৰু কিছুমানৰ যিহেতু ছেকেণ্ড ফেজ ইণ্টাৰভিউ কলিং আহিছিলে তেখেতসকলে যাব পৰা নাই তেখেতসকলৰ কি হ'ব বহুতে মোক কমেণ্ট কৰি সুধি আছে তেখেতলোকক মই কওঁ চিন্তা কৰিবলৈ কোনো কাৰণ নাই আপোনালোকৰ যিহেতু এতিয়া কলিং আহিছে আপুনি যাব পৰা নাই নেক্সট যেতিয়া আকৌ আপোনালোকৰ মাতিব তেতিয়া আপোনালোকে গ'লেই হ'ল যিহেতু 1 লাখ দিয়া কথা চৰকাৰে কৈছিলে প্ৰথমে 30,000 আৰু বাকীখিনি 70,000 পাছত দিব প্ৰথমে 30,000ক দিব যিহেতু আপোনালোকে গম পাইছে আৰু যিসকলে নিজৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেখেতসকলৰ কাৰণে খবৰটো ভাল তেখেতসকলে নিজৰ ব্যৱসায়ৰ জৰিয়তে ইমান দিনে ব্যৱসায় কৰি আছে বা নিজৰ দোকান চলাই আছে কিছুমানে ফিচাৰী বা কিছুমানে নিজৰ ব্যৱসায় কৰি আছে আৰু মই জনামতে আপোনালোকক কৈছোঁ যিহেতু প্ৰথম ইণ্টাৰভিউত বহুতক মাতিছিলে আৰু ছেকেণ্ড ইণ্টাৰভিউত বহুতক মতাও নাই কিছুমানকহে মাতিছে যিসকলে ডকুমেণ্টছ ভালদৰে দিছে বা ইণ্টাৰভিউ ভালদৰে দিছে তেখেতসকলক মাতিছে আৰু আপোনালোকে কিছুমান এনেকুৱা কমেণ্ট কৰি আছে যিহেতু যদি আপোনালোকে ভিডিঅ'টো ভাল লগা নাই নাচাব এনেকৈ বেয়াকৈ মানে কমেণ্টটো আপোনালোকে নকৰিব আৰু যিসকলে কমেণ্ট কৰিছে ভাল কমেণ্ট কৰিছে তেখেতসকলক মই কওঁ আপোনালোকে আগলৈ ভিডিঅ'টো চাই যাব আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।